নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ ভক্তিযোগ নামৰ দ্বাদশ অধ্যায়ৰ অষ্টাদশ আৰু ঊনবিংশতি সংখ্যক শ্লোক। এই শ্লোক দুফাকি হৈছে এনেধৰণৰ: সমহ শত্ৰু সমিত্ৰে চ তথা মানাপমানয়োঃ শীতোষ্ণ সুখ দুঃখেষু সমহ সঙ্গ বিবর্জিতঃ তুল্য নিন্দাস্তুতির্মৌনী সন্তুষ্টো येन কেনচিৎ অনিকেতঃ স্থিরমতিঃ ভক্তিৰ্মান মে প্ৰিয় নৰঃ। এই বিশিষ্ট শ্লোক দুফাকীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: যিজন শত্ৰু আৰু মিত্ৰ উভয়ৰ প্ৰতি সমভাৱাপন্ন, যিজনে মান আৰু অপমান দুয়োটাকে সমানে সহজভাৱে ল'ব পাৰে আৰু সেইদৰে শীত তাপ সুখ দুখ যশস্যা অপযশ আদিকো সমানে গ্ৰহণ কৰিব পাৰে, যিজন অসৎ সংগৰ পৰা আঁতৰত থাকে, যিজন মৌন স্বভাৱৰ আৰু যি পায় তাকেই লৈ সন্তুষ্ট হৈ থাকে, যাৰ নিজাকৈ কোনো ঘৰ এটা নাই, যাৰ বুদ্ধি স্থিৰ আৰু যিজন ভক্তিৰে কৰা সেৱা কাৰ্যত ব্ৰতী হৈ থাকে, তেনে এজন ভক্তই মোৰ আটাইতকৈ প্ৰিয় বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাঁকিৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমত উল্লেখ কৰা ধৰণে এই বিশিষ্ট শ্লোক দুফাকীৰো ভগৱান শ্ৰীকৃষ্ণই অৱতাৰণা কৰিছে। শ্লোক দুফাকীত ভগৱান কৃষ্ণই তেওঁৰ প্ৰিয় বা যিয়ে আটাইতকৈ প্ৰিয় ভক্ত তেওঁৰ গুণসমূহ বা মহাগুণৰ বিষয়ে ইয়াতে উল্লেখ কৰিছে, যাৰ মাজত ধৈৰ্য বা বৰ ধৈৰ্যশীল বা সুখ দুখ সকলোতে বা অপযশাও বা কৃত্ৰিম যশও তেওঁ সমভাৱে গ্ৰহণ কৰিবলৈ বা ঊৰ্ধত থাকি গ্ৰহণ কৰিবলৈ সমৰ্থ হয় বুলি কৈছে। তেওঁ সুখ দুখ সন্তুষ্টি প্ৰাপ্তি সকলোতে সমভাৱাপন্ন হৈ থাকে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে সদ্গুণাৱলী অবিহনে শুদ্ধ ভক্ত হ'ব নোৱাৰে বুলি কৈছে। অৰ্থাৎ হৰাব অভক্তস্য কুতো মহৎ গুণা, অৰ্থাৎ যিজন ভক্ত নহয় তেওঁৰ এই মহৎ গুণাৱলীসমূহ থাকিব নোৱাৰে। গতিকে এই যি মহৎ গুণাৱলীসমূহ উল্লেখ কৰি আহিছে বা পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে বা এই ভক্তিযোগত যি মহৎ গুণাৱলীসমূহ উল্লেখ কৰিছে, সেই মহৎ গুণাৱলীসমূহৰ যি অধিকাৰী হ'ব পাৰে সেই ভক্তই উপৰুৱাকৈ যত্ন কৰাৰ কোনো প্ৰয়োজন নাই আৰু কৃষ্ণ ভাৱাপন্ন আৰু সেই ভক্তিব্ৰতী হ'ল এই স্বভাৱতে গুণসমূহৰ বিকশিত হৈ উঠাৰ এটি স্বৰূপ। এয়াই উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।